গোলকগঞ্জত চুৰিকাণ্ড গোলকগঞ্জ থানা এলেকাত দিনক দিনে বৃদ্ধি পাইছে অসামাজিক কাৰ্য আৰু চোৰৰ সন্ত্ৰাস বিশেষকৈ এটাৰ পিছত এটা চুৰিকাণ্ড সংঘটিত হৈ আছে গোলকগঞ্জ এলেকাত ঘৰত মানুহ থাকিলে একাংশ দুষ্কৃতিকাৰী লক্ষ্য হৈ পৰে সহজ যোৱা নিশা গোলকগঞ্জ উত্তৰ ৰায়পুৰ প্ৰথম খণ্ডৰ নুৰ ইছলাম শেখৰ ঘৰত চুৰিকাণ্ড সংঘটিত হৈ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে নগদ ধন 15,000 টকাৰ লগতে অলংকাৰৰ মাটিৰ পাত্তা কৰা দলসমূহ ইতিমধ্যে গোলকগঞ্জ আৰক্ষীৰ এটা দল ঘটনাস্থলীত গৈ উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে গোলকগঞ্জ আৰক্ষী নাকৰ ওপৰত দুষ্কৃতিকাৰী আৰু চোৰ সন্ত্ৰাস চলোৱা ঘটনাই ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ কিবা বস্তু থৈ গৈছে না থোৱা নাই নাই এনেকুৱা কিবা যিটো বস্তু দিনে কি কলা থাকে এনেকুৱা কিবা এনেকৈ যদি জাপিব লাগিব নালাগে এনেকৈ যেনেকৈ যেবা আছে এইখিনি পইচা মানে আমার ঘৰত কালি মানে 8টা বজাত মই আলহী খাবৰ গৈছিলো পুৱাতে মোৰ ঘৰৰ পৰা দেউতাই ফোন কৰি ক'লে যে ঘৰত কোনোবা আহি টাং চাং ভাঙি মানে নথিপত্ৰ আৰু টকা পইচা চুৰি কৰি লৈ গৈছে মই পুৱাতে আহিলো আহিখিনি ঘৰত চালো হয় মানে কোনোবাই আহি তালা ভাঙি টাঙৰ মানে তালা চালা ভাঙি পইচা কৰি লৈ মানে আমাৰ মানে দলিল 4টা 15,000 টকা আৰু গয়না সোনা দানা হিচাপে 5,000 টকাৰ মতন মানে চুৰি কৰি চোৰে লৈ গৈছে 5,000 টকাৰ বেছি নহয় আৰু মই পুলিচ প্ৰশাসনৰ কাছে মই দাবী জনালো যে আমাৰ এনেকুৱা যাতে আৰু বেলেগ বাৰীত নহয় চট্টু যেনে মানে ইনকোয়ারি কৰি ধৰিব লাগে কাৰো প্ৰতি সন্দেহ আছে না বেলেগও তো সন্দেহ কৰি লাভ নাই আৰু সন্দেহ কৰাটো ভুল সন্দেহ নকৰো মই এটো আইনে কাম কৰিব আইনে প্ৰশাসনে কাম কৰি মোক দেখাই দিলে হল এতিয়া গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰিলে এতিয়া মই গোলকগঞ্জ থানাত এজাহাৰ এখন দাখিল কৰিছো আৰু পুলিচ প্ৰশাসন আহিছিল আহি তদন্ত কৰি গল